নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো সকলোকে তোমাক জেএনবি গাইড ইউটিউব চেনেললৈ তো প্ৰথম কথা আমাৰ নৱোদয় বাছনি পৰীক্ষা আহি বহুত কাষ পালেহি তো আমি ভালকে পঢ়িব লাগিব মই ক্লাছবিলাকত বহুতখিনি নটিচ কৰিছো যে এতিয়াও আমাৰ বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে ভালকে পঢ়াই নাই মই অংকৰ কথা ক'বলৈ নাযাওঁ অসমীয়া আৰু মানসিক দক্ষতাও বহুতে প্ৰেক্টিছ কিন্তু কৰা নাই বা ঘৰত পঢ়া নাই কেৱল যে আমাৰ ওচৰত ক্লাছ কৰিলে যে সিট পাব তেনেকুৱা কথা নহয় তোমালোকে নিজে সেলফ ষ্টাডি কৰিবই লাগিব সেলফ ষ্টাডি কৰিব লাগিব নিজেই পঢ়িব লাগিব তুমি ক্লাছত মাত্ৰ 1 ঘণ্টা সময় পঢ়া তাৰ তুলনাত তুমি ঘৰত মিনিমাম খুব কম ন্যূনতম 5 ঘণ্টা সময় তুমি পঢ়িবই লাগিব কিন্তু যদি নপঢ়া সিট কেতিয়াও নোপোৱা আৰু ভগৱানেও তেওঁলোককহে সহায় কৰে বা আশীৰ্বাদ দিয়ে যিসকলে কঠোৰ পৰিশ্ৰম কৰে বা চেষ্টা কৰে আৰু যে কি নহওক আমি অনুচ্ছেদ বিলাক পঢ়ি আহি আছো আমাৰ এটা ইম্পৰ্টেন্ট কথা ইম্পৰ্টেন্ট বস্তু ইম্পৰ্টেন্ট টপিক ইম্পৰ্টেন্ট বিষয় যেটো আমাৰ বিপৰীত শব্দ আৰু সমাৰ্থক শব্দ হয়তো মই আগত কিছুমান বেটছক পঢ়াইছো কিন্তু আজি আমি সামূহিকভাৱে চাম ভিডিও হিচাপে চাম চাবা তো আমাৰ আহি গল বিপৰীত শব্দ বা বিপৰীতাৰ্থক শব্দ ইয়াতে লিখা আছে তোমালোকে হয়তো দেখা পাইছা বিপৰীত শব্দ বা বিপৰীতাৰ্থক শব্দ মানে হৈছে ওলোটা বুজোৱা শব্দ যেনেকৈ আমাৰ দিন হলে কি হ'ব ওলোটা ৰাতি হ'ব ওলোটা অৰ্থ বুজোৱা শব্দ বা আমাৰ ৰিভাৰ্স বুলি তোমালোকে ক'ব পাৰা বা অপোজিট যেটো আমাৰ ইংলিছত কোৱা হয় অপোজিট ওয়াৰ্ড বুলি যেটো কোৱা হয় আমাৰ ওলোটা অৰ্থ বুজোৱা শব্দকে কি বুলি কোৱা হয় বিপৰীত শব্দ বা বিপৰীতাৰ্থক শব্দ বুলি কোৱা হয় মনোযোগ দিবা আমাৰ অভিজ্ঞতাৰ পৰা যোৱা 3 বছৰ আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে পঢ়ি শুনি নৱোদয়ত সিট পাইছে বা যিসকলে পোৱা নাই তেওঁলোকৰ অভিজ্ঞতাৰ পৰা কৈছো আৰু আমাৰ অভিজ্ঞতাৰ পৰা কৈছো বেছিভাগ ছাত্ৰ ছাত্ৰী কনফিউজ হয় নাৰ্ভাস হয় আৰু কনফিউজন হয় ক'ত সমাৰ্থক শব্দ আৰু বিপৰীত শব্দত যোৱা বছৰ আমাৰ বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে সমাৰ্থক শব্দ য'ত সুধিছে তাত বিপৰীত অৰ্থটো লিখি গুছি আহিছে য'ত বিপৰীত অৰ্থ সুধিছে প্ৰশ্নটো তাতে সমাৰ্থক শব্দটো লিখি গুছি আহিছে বা প্ৰশ্নটো বুজি পোৱা নাই জিটি উত্তৰ দি আহিছে তো তোমালোকে বুজিবলৈ চেষ্টা কৰা ছাত্ৰ ছাত্ৰীসকল যে আমাৰ বিপৰীত শব্দ মানে হৈছে ওলোটা বুজোৱা শব্দ আৰু সমাৰ্থক শব্দৰ কেইবাটাও নামেৰে জনাজাত যেনেকৈ সমাৰ্থক শব্দক প্ৰতি শব্দ বুলিও কোৱা হয় বা একেই অৰ্থ বুজোৱা শব্দ প্ৰতি শব্দ সমানাৰ্থী শব্দ বা সমাৰ্থক শব্দ এই গোটেই কেইটা শব্দৰ অৰ্থ একেই অৰ্থ বুজাইছে মানে একেই অৰ্থ বুজোৱা শব্দক সমাৰ্থক শব্দ বুলি কোৱা হয় বা সমানাৰ্থী বুলি কোৱা হয় বা প্ৰতি শব্দ বুলি কোৱা হয় বা একেই অৰ্থ বুজোৱা শব্দ বুলি কোৱা হয় তো মই আশা কৰিছো তোমালোকে এইখিনি বস্তু ভালকে বুজি লৈছা এতিয়া তোমালোকে চাবা আমাৰ বিপৰীত আমি 30-40 টা মান চাবলৈ চেষ্টা কৰিম বিপৰীত অৰ্থ আমি শব্দ আৰু বিপৰীত অৰ্থ চাবলৈ কৰিম আমাক প্ৰথমত দিছে যে শব্দ আৰু বিপৰীত শব্দ বা বিপৰীতাৰ্থক শব্দ প্ৰথম আমাক দিছে যে দিন ৰাতি উখ চাপৰ চুটি দীঘল সঁচা মিছা সাধু অসাধু পুৰুষ তিৰুতা ডাঙৰ সৰু স্বৰ্গ মৰ্ত্য ইকুল সিকুল ইহকাল আৰু পৰকাল তো আমি প্ৰথম পেজটো দেখিলো তোমালোকে এনেকুৱা নহয় যে এই পিডিএফ টো বা মই যিখিনি বস্তু তোমালোকে স্ক্ৰিনত দেখা পাইছা তাৰ পৰাই যে আহিব তেনেকুৱা কথা নহয় শব্দ যিকোনো হ'ব পাৰে তোমালোকৰ নৱোদয় বাছনি পৰীক্ষাত যেটো অনুচ্ছেদ পাবা সেই অনুচ্ছেদ বা সেই পাঠ বা সেই দফাটিত পোৱা যিকোনো এটা শব্দই সুধিব পাৰে যে এই শব্দটোৰ বিপৰীতাৰ্থক শব্দ কি তোমালোকে চেষ্টা কৰিব লাগিব বুজি পাব লাগিব যে শব্দটোৱে কি ক'ব বিচাৰিছে তো এতিয়া তোমালোকে চাবা তো আমি চালো যে দিন ৰাতি উখ চাপৰ চুটি দীঘল সঁচা মিছা ইত্যাদি তাৰ পিছত তোমালোকে চাবা জন্ম মৃত্যু তোমালোকে হয়তো এইখিনি অলৰেডি তোমালোকৰ স্কুল বিলাকত পঢ়িছা কিন্তু পৰীক্ষাত যাতে কোনেও কনফিউজ হৈ ভুল কৰি নাহা ঠিক আছে জন্ম মৃত্যু উপকাৰ অপকাৰ শত্ৰু মিত্ৰ বা বন্ধু তুমি তোমালোকৰ স্কুলত তোমাৰ লগৰ লৰাজনৰ লগত বা তোমাৰ লগত তোমাৰ বেঞ্চত যিগৰাকী বহে তেওঁৰ লগত তুমি কাজিয়া কৰিলা তুমি তেওঁৰ লগত মাতবুল কৰা নাই তোমাৰ শত্ৰু বুলি ভাবি আছা কিন্তু পিছৰ দিনাখন কি কৰিছা তুমি তাক বন্ধু আমি দুজন বন্ধু আমি ধেমালিহে কৰিছিলো তোমালোকে ভালকে মিলজুল হৈ গলা মানে কি বুজালে তোমাৰ বন্ধুত্ব আকৌ স্থাপন কৰিলা তো তুমি যদি কাৰোবাক ভাল নোপোৱা তোমাৰ দুশ্মন হয় শত্ৰু বুলি কবা ওলোটাটো কি হ'ব বন্ধু মানে তুমি ভাল পোৱা বুজি পাইছা তাৰ পিছত চাবা ঘৰচিয়া বনৰীয়া ধনী দুখীয়া শিক্ষিত অশিক্ষিত লাচিত বেটছ 1 2 3 4 5 6 7 8 9 10 11 12
আৰু যিমানখিনি আমাৰ বেচ আহিবলগীয়া হৈ আছে বা লাচিত বেচ 1 ৰ পৰা সমগ্ৰ যিমানখিনি আছে সকলোখিনি সোমাই আছে লাচিত বেচ ব্ৰেকেটত সকলোখিনি তোমালোক সোমাই আছে আমাৰ ওচৰত যিখিনি ক্লাছ কৰিবলৈ আহিছা তোমালোক তেতিয়াহলে শিক্ষিত নে অশিক্ষিত ডেফিনেটলি তোমালোক কি হবা শিক্ষিত হবা ঠিক আছে আৰু সেই শিক্ষিতৰে বিপৰীতটো হল অশিক্ষিত তোমালোকে প্ৰত্যেকই সিট পাব লাগিব কিন্তু মই মাজে মাজে এনেকুৱা ধৰণৰ কথাবিলাকো কৈ থাকিম তো শিক্ষিত যিহেতু তোমালোক সিট পাব লাগিব পণ্ডিত মূৰ্খ বগা কলা গোটা জুলিয়া পাৰ্থিব অপাৰ্থিব সাৰ্থক আৰু অসাৰ্থক সাৰ্থক মানে সম্ভৱ কৰি তোলা নবোদয় বাছনি পৰীক্ষাৰ সিট পোৱাটো তোমালোকে সাৰ্থক কৰি তুলিব লাগিব তুলিব পাৰিব লাগিব মানে চেষ্টা আৰু কষ্ট পৰিশ্ৰম কৰি তোমালোকে সিট পাবই লাগিব ঠিক আছে তাৰ পিছত চাবা পৰিশ্ৰমী এলেহুৱা অলৰেডি মই আগত কৈছো যে পৰিশ্ৰমী আৰু এলেহুৱা এতিয়া আমাৰ লাচিত বেচ সকলোবিলাক লাচিত বেচৰ ছাত্ৰ-ছাত্ৰী তেতিয়াহলে আমাৰ কি হয় পৰিশ্ৰমী হয় কিন্তু তাৰে মাজত দুই এজন আমাৰ এলেহুৱাও আছে যি নেকি ৰাতিপুৱা বহুত দেৰিলৈকে শুই থাকে মাকে 3-4 বাৰ মাত দিয়াৰ পিছতহে উঠে বা মাকে যেতিয়া গালি পাৰে বা অলপ মানে টানকৈ কয় বা অলপ জোৰকৈ কয় তেতিয়াহে উঠে সেই সকল হৈ গল আমাৰ এলেহুৱা আৰু যিসকল ৰাতিপুৱা সোনকালে উঠি পঢ়া শুনাত কৰে তেওঁলোক হল আমাৰ পৰিশ্ৰমী তো পৰিশ্ৰমী মানে হৈছে কষ্ট কৰা আৰু এলেহুৱা মানে হৈছে শুই থকা একেবাৰেই কষ্ট নকৰা তো আয় ব্যয় লাভ লোকসান উচ্চ নিচ আদৰ অনাদৰ সৌভাগ্য দুৰ্ভাগ্য যদি তোমালোকে নবোদয় বাছনি পৰীক্ষাত সিট পালা তোমাৰ সৌভাগ্য মানে ভাল কপাল তোমাৰ কপাল ভাল যদি কিবা কাৰণত তুমি অসমীয়াত 5টা প্ৰশ্ন ভুল কৰি আহিলা অংকত 3টা প্ৰশ্ন ভুল কৰি আহিলা তাৰ মানে কি হল তোমাৰ সিট তুমি নাপালা মানে দুৰ্ভাগ্য তোমাৰ কপালখন বহুত বেয়া তোমাৰ ভাগ্য বেয়া দুৰ্ভাগ্যবশত তুমি সিট নাপালা সুন্দৰ মানে হৈছে ধুনিয়া ভাল লগা কুৎসিত মানে হৈছে বেয়া লগা বা লেতেৰা মনোযোগ অমনোযোগ মনোযোগ আৰু অমনোযোগ স্বাধীন পৰাধীন ঠিক আছে জয় পৰাজয় দেশী বিদেশী ভাৰতবৰ্ষ স্বাধীন হৈছিল 1947 চনত তাৰ আগত কি আছিল ব্ৰিটিছৰ পৰাধীন হৈ আছিল ঠিক আছে তাৰ পিছত 47 চনৰ পৰা আমাৰ কি হল ভাৰতবৰ্ষ স্বাধীন হল ঠিক আছে তো বুজিবলৈ চেষ্টা কৰিবা জয় পৰাজয় দেশী বিদেশী আপোন পৰ আপোন মানে হৈছে নিজৰ পৰ মানে হৈছে বেলেগৰ বা আনৰ বা লোকৰ ঠিক আছে দৃশ্য অদৃশ্য ন্যায় অন্যায় অনুকূল প্ৰতিকূল উৎকৃষ্ট নিকৃষ্ট পুৰস্কাৰ তিৰস্কাৰ চোৱা পুৰস্কাৰ যদি তুমি কিবা এটা ভাল কাম কৰিছা তুমি পুৰস্কাৰ পাবা যদি তুমি কিবা এটা বেয়া কাম কৰিছা মানুহে তোমাক তিৰস্কাৰ কৰিব তোমাৰ বদনাম গাব তো সেইটোকে কৈছে তিৰস্কাৰ বুলি তাৰ পিছত কৈছে প্ৰশংসা গৰিহণা যদি নবোদয় বাছনি পৰীক্ষাত সিট পোৱা তোমালোকৰ মা দেউতাৰ লগত তোমালোকৰ গাঁওবাসীৰ লগত তোমালোকৰ সমগ্ৰ পৰিয়ালৰ লগত তোমালোকৰ ডিস্ট্ৰিক্টৰ বহুতখিনি মানুহে যি তোমালোকক চিনি পায় তোমাক কি কৰিব প্ৰশংসা কৰিব বাহ বাহ দিব যে বেটা বেটি তুমি সিট পালা বহুত ভাল তুমি পঢ়া শুনা ভালকে কৰিবা ভৱিষ্যতেও তোমাৰ বহুত ভাল হ'ব কিন্তু যদি তুমি সিট নোপোৱা তোমাক হাঁহিব মানে গৰিহণা দিব যদিহে তুমি চেষ্টা নকৰা কেতিয়াবা তুমি চেষ্টা কৰাৰ পিছতো পোৱা নাই সেইটো এটা বেলেগ কথা যদি তুমি মা দেউতাৰ কষ্টৰ ফল এনেই নিয়াইছা বা তুমি পইচা যিমানখিনি কষ্ট কৰি মা দেউতাই ইনকম কৰিছে তোমাক পঢ়াইছে সেইখিনিৰ মূল নুবুজাকে যদি তুমি পঢ়া শুনা নকৰাকৈ সিটটো নাপাইছা তেতিয়া কিন্তু তুমি গৰিহণা পাবা ঠিক আছে প্ৰৱেশ প্ৰৱেশ মানে সোমোৱা এন্ট্ৰি আৰু প্ৰস্থান মানে ওলোৱা মানে এক্সিট ঠিক আছে আগমন আৰু গমন আশা নিৰাশা ঠিক আছে তাৰ পিছত কৈছে সদহবা বিধবা সপুত্ৰক অপুত্ৰক আশীৰ্বাদ অভিশাপ চোৱা মই যে অলপ আগত কলো যে যদি তোমালোকে চেষ্টা কৰা ভগৱানে তোমালোকক আশীৰ্বাদ দিব তো আশীৰ্বাদৰ বিপৰীত হল আমাৰ অভিশাপ ঠিক আছে সম্পদ আৰু বিপদ যশ অপযশ আশ্ৰয় নিৰাশ্ৰয় আগলৈ পিছলৈ দেখিছানে আগলৈ হলে কি হব পিছলৈ হব আগলৈ মানে আগবাঢ়ি যোৱা আৰু পিছলৈ মানে পিছত থাকি যোৱা অগ্ৰজ অনুজ সাহসী ভীৰু বলি নিৰ্বলি বা দুৰ্বলি তোমালোকে হয়তো এখন চিনেমা চাইছা বাহুবলি মানে হৈছে কি বল থকা বাহুবলি ঠিক আছে আৰু নিৰ্বলি মানে কি ক্ষীণমিন হয়তো তোমালোকে গাঁৱত এটা শব্দ শুনিছা কেটেঙা মেটেঙা বুলি কয় ক্ষীণ তো সেইবিলাক বৰ পিছৰ কথা কিন্তু বলি মানে বল থকা আৰু নিৰ্বলি মানে বল নথকা বা দুৰ্বল শব্দটো শুনিছা
এসপ্তাহ জ্বৰ হোৱাৰ পিছত তোমালোকৰ গাটো কেনেকুৱা ধৰণৰ হয় খোজ কাঢ়িব মন নাযায় অকল শুই থাকিব মন যায় খাব মন নাযায় তো সেইটো দুৰ্বল ঠিক আছে সাধাৰণ আৰু অসাধাৰণ মনোনীত অমনোনীত উৎসাহ আৰু নিৰুৎসাহ মনোনীত অমনোনীত তো আমাৰ এইখিনি লৈকে আমাৰ আছিল বিপৰীত শব্দ তো তোমালোকে গম পালা যে বিপৰীত শব্দ আমাৰ কেনেকুৱা ধৰণৰ হয় ঠিক আছে তো বিপৰীত শব্দ আমাৰ কেনেকুৱা ধৰণৰ হয় ওলোটা বুজোৱা শব্দ অৰ্থ তো তোমালোকে বুজি পালা আৰু মই আশা কৰিছো পৰীক্ষাত সকলোৱে ভুল যাতে নকৰা সম্পূৰ্ণ শুদ্ধ কৰি যাতে তোমালোকে উত্তৰ লিখি আহা তো আমি নেক্সট এতিয়া আমি চাম যে সমাৰ্থক শব্দ ভেৰি ইম্পৰ্টেন্ট বিপৰীত শব্দ এটা বহুত ইম্পৰ্টেন্ট বস্তু হয় আৰু আমি এতিয়া চাম সমাৰ্থক শব্দ আৰু সমাৰ্থক শব্দ এতিয়া তোমালোকে চাবা শব্দ আৰু সমাৰ্থক শব্দত মই অলৰেডি কৈছো যে এটা তোমালোকক শব্দ দিব তোমালোকৰ নবোদয় বাছনি পৰীক্ষাত প্ৰশ্নটো এনেকুৱা ধৰণৰ দিব যে তলত দিয়া শব্দটোৰ সমাৰ্থক শব্দ লিখা মানে হৈছে কি একেই অৰ্থ বুজোৱা শব্দটো লিখিব দিছে বা সমান অৰ্থ বা একেই অৰ্থ বা প্ৰতি শব্দ ঠিক আছে এটা হয়তো তোমালোকে গম পোৱা পৃথিৱীৰ তোমালোকে যেতিয়া ভিডিওটো চাই আছা কমেন্ট এটা মাৰিবা মই তোমালোকক এটা প্ৰশ্ন সুধিছো যে পৃথিৱীৰ সমাৰ্থক শব্দ কি তোমালোকে প্ৰত্যেকই গম পোৱা যে কবা পৃথিৱীৰ সমাৰ্থক শব্দ কি কমেন্ট কৰিবা মই তোমালোকক দুটা শব্দৰ কথা কৈছো পৃথিৱী আৰু এটা মই তোমালোকক কৈছো জুই পৃথিৱী আৰু জুই এই দুইটাৰ প্ৰথমে দিবা পৃথিৱী সমাৰ্থক শব্দটো বুলি লিখি লৈ কমেন্ট কৰিবা তাৰ পিছত জুই কমেন্ট কৰিবা এই দুটা বস্তু কিন্তু তোমালোকে যিমানখিনি ছাত্ৰ ছাত্ৰী আমাৰ ক্লাছত আছা প্ৰত্যেকৰ কমেন্টত মই পাব লাগিব ঠিক আছে প্ৰত্যেকই কমেন্ট কৰিবা তেতিয়াহে আমি গম পাম তোমালোকে ভিডিওটো কিমানে চাইছা তো মই কি কলো পৃথিৱীৰ সমাৰ্থক শব্দ কমেন্ট কৰিবা আৰু জুইৰ সমাৰ্থক শব্দ কমেন্ট কৰি জনাবা ঠিক আছে বাৰু যাই কি নহওক এতিয়া চাবা কামৰ সমাৰ্থক শব্দ বা প্ৰতি শব্দ হল কৰ্ম বা কৰম এতিয়া তোমালোকক যে অংক ছাৰে ৰাতি প্ৰশ্ন কৰি লৈ যাব দিয়ে ঘৰত স্কুল ছুটি হোৱাৰ সময়ত কি কয় তোমালোকে কালিলৈ 10টা অংক হোমৱৰ্ক কৰি আনিবা হোমৱৰ্ক মানে হৈছে ঘৰ ৱৰ্ক মানে হৈছে কাম মানে ঘৰ গৃহত কৰ্ম বা গৃহ কৰ্ম ঘৰত কৰিবলগীয়া কাম মানে তোমালোকক কি কৈছে ঘৰত কৰি আনিবা কিছুমান কাম তো কাম মানে কি হল কৰ্ম বা কৰম খবৰ বাতৰি বা সংবাদ খৰচ ব্যয় গৰম তপত উষ্ণ ঠিক আছে গৰম তপত উষ্ণ গৰ্ব আমি এই শব্দটো কেবাটাও অনুচ্ছেদত পাইছো গৰ্ব মানে হৈছে অহংকাৰ ফিতাহী আৰু গৌৰৱ ঘৰ মানে হৈছে আলয় গৃহ ভৱন আৰু কুটিৰ ঘোঁৰা হৈছে অশ্ব হয় তুৰগ এই বস্তুটো মনত ৰাখিবা ঘোঁৰা হয়তো তোমালোকে কেতিয়াও হয় আৰু তুৰগ যে ঘোঁৰাৰ নামটো হয়ও হ'ব পাৰে তুৰগো হ'ব পাৰে এই শব্দ দুটা হয়তো তোমালোকে জীৱনত আজিলৈকে কেতিয়াও শুনা নাই যদি তোমালোকৰ মনত ৰাখিব পাৰিছা মনত ৰৈছে বহুত ভাল কথা কিন্তু যদি তোমালোকৰ মনত ৰোৱা নাই কেৱল অশ্ব বুলিয়ে মনত ৰাখিবা অশ্ব মই লিখি দিছো অশ্ব বুলি মনত ৰাখিবা ঘোঁৰাৰ আন এটা নাম অশ্ব বা অশ্বিনী মনত ৰাখিবা ঠিক আছে ঘূৰণীয়া বৃত্তাকাৰ আৰু গোলাকাৰ হয়তো সকলোৱে গম পোৱা যে বৃত্ত মানে হৈছে গোল আৰু ঘূৰণীয়া মানে হৈছে গোল চন্দ্ৰ জোন সখী সখধৰ চন্দ্ৰৰ আমাৰ সমাৰ্থক শব্দ হল জোন সখী আৰু সখধৰ বুলি কৈছে আৰু কৈছে কি নিশাপতি তোমালোকে হয়তো যি PDF টো পাইছা কনফিউজ হৈ যোৱা যে চন্দ্ৰৰ সমাৰ্থক শব্দই হৈছে জোন সখী সখধৰ আৰু নিশাপতি এই সমস্তখিনি আমাৰ চন্দ্ৰৰ সমাৰ্থক শব্দ বা একে অৰ্থ বুজোৱা শব্দ হয় এতিয়া এটা ইম্পৰ্টেন্ট তোমালোকক মই প্ৰশ্ন সুধিম চাবা এটা তোমালোকক মই এটা সকলোকে ইম্পৰ্টেন্ট প্ৰশ্ন সুধিম তোমালোকে কিমানে উত্তৰটো দিব পাৰা মই চাম কিমানে উত্তৰটো তোমালোকে মই দিব পৰা চাম চাবা এটা মই প্ৰশ্ন এটা তোমালোকক সুধিম মই আশা কৰিছো এই প্ৰশ্নটো তোমালোকে ক'ব পাৰিবা চাবা বহুত এটা ইম্পৰ্টেন্ট হয়তো আমাক ইয়াতে দিছে যে চকু মানে হৈছে কি নেত্ৰ অক্ষি আখি নয়ন আৰু লোচন এতিয়া মই এটা কথা কম আমাৰ মহাদেৱ আমাৰ শিৱৰ এটা নাম আছে যিটো নাম আমাৰ চকুৰ লগত জড়িত তোমালোকে যদি ভিডিওটো চাই আছা কমেন্ট কৰিবা যে মহাদেৱ আমাৰ শিৱ ভগৱানৰ
এটা নাম আছে দুটা নাম আছে কিন্তু মই তোমালোকক এটাই সুধিছো যিটো নাম আমাৰ চকুৰ লগত জড়িত হৈ আছে তো সেই নামটো তোমালোকে মোক কমেন্ট কৰি জনাবা আৰু সেইটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে জানিব লাগে ঠিক আছে চকুৰ লগত জড়িত আৰু যে কি নহওক এতিয়া নেক্সট চাবা চকু আমি চকুৰ সমাৰ্থক আমি গম পালো কি নেত্ৰ মানে চকু অক্ষী মানে চকু আখি মানে চকু নয়ন মানে চকু আৰু লোচন মানে চকু তো আমি গম পালো যে চকুৰ সমাৰ্থক শব্দ নেত্ৰ অক্ষী আখি নয়ন লোচন তো ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ ভৱিষ্যতেও বহুত পাবা এই শব্দকেইটা ভেৰি ইম্পৰ্টেন্ট মনত ৰাখিবা ঠিক আছে যে চকুৰ সমাৰ্থক শব্দ কি ভালকে মনত ৰাখিবা চকা চক্ৰ বা চকৰি ছাল চৰ্ম ছাল আমাৰ স্কিন ছালক চৰ্ম বুলি কোৱা হয় ছবি মানে চিত্ৰ জননী মাতৃ আই মা জুই আচ্ছা জুই শব্দটো আমি ইয়াতে পাই গৈছো তথাপিও ইয়াৰ বাহিৰে যদি তোমালোকে বেলেগ শব্দ পোৱা কমেন্ট কৰিবা অগ্নি বহনি বা হুতাখন জগত মানে হৈছে পৃথিৱী ধৰা ধৰিত্ৰী আৰু বসুধা পৃথিৱী ধৰা ধৰিত্ৰী বসুধা ভেৰি ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা ঠিক আছে টকা মানে হৈছে ধন পইচা এটো তোমালোকে সকলোৱে গম পোৱা ঠগি মানে হৈছে খৰাই নবেদ্য বুলি এটা শব্দ আছে কিন্তু নবেদ্যটো তোমালোকে মনত ৰাখিব নালাগে কেৱল মনত ৰাখিবা খৰাইটো তো ঠগা বা ঠগি বুলি যে কয় আমাৰ পুৰণা দিনত হয়তো তোমালোকে শ্ৰীমন্ত শংকৰদেৱৰ ফটো এখন সদায় সকলোৱে দেখিছা এনেকা পুৰণ চিনৰ নিচিনা এখন তোমালোকে যিখনত সাঁচি পাত থৈ শংকৰদেৱে লিখিছিল সেইখন তোমালোকে ঠগা বুলি কোনোবা জায়গাত প্ৰচলিত কোনোবাই ঠগি বুলি কোৱা হয় ঠিক তেনেকুৱা কথা তো খৰাই বুজাইছে ঠগি মানে ঠিক আছে তাৰ পিছত চাবা নদী ভেৰি ইম্পৰ্টেন্ট নদীটো কি বুলি কয় ততিনী বুলি কয় বা প্ৰবাহিনী বুলি কয় নদী মানে হৈছে ততিনী বা প্ৰবাহিনী নদী মানে হৈছে ততিনী বা প্ৰবাহিনী মনত ৰাখিবা চোৱা প্ৰবাহ শব্দটোৱে হৈছে হয়তো তোমালোকে বিজ্ঞানত পাইছা তোমালোকৰ বিজ্ঞানৰ কিতাপখনত হয়তো তোমালোকে পাইছা যে আমাৰ শৰীৰত যে ব্লাড থাকে তেজ থাকে সেই তেজ যে আমাৰ ভৰিৰ আঙুলিৰ পৰা মূৰলৈকে চলাচল কৰে এটা শব্দ ব্যৱহাৰ কৰে যে তেজ প্ৰবাহিত নলী বা তেজ চলাচল কৰা বা তেজ প্ৰবাহিকা বা তেজ প্ৰবাহিত হোৱা নলী বুলি কয় তো সেই শব্দটো তোমালোকে হয়তো গম পাইছা যে প্ৰবাহিত মানে এফালৰ পৰা আনফালে বৈ যোৱা তো সেই শব্দটো তোমালোকে গম পাব পাৰা যে প্ৰবাহৰ কথাৰ লগত আমাৰ কি হ'ব পাৰে নদীৰেই কথা কৈছে তো প্ৰবাহিনী মানে নদীৰ পানীখিনি প্ৰবাহ এফালৰ পৰা আনফালৈ বৈ গৈ থাকে ঠিক আছে তো ততিনী বা প্ৰবাহিনী মনত ৰাখিবা নবীন মানে হৈছে নতুন নাটক অভিনয় বা ভাওনা ঠিক আছে নুমলীয়া শেষৰ বা শেহতীয়া পৰ্বত অচল বা গিৰি যিটো শব্দৰ পিছফালে গিৰি লাগি থাকে তো গম পাবা যে পৰ্বত পাহাৰৰ কথা কৈছে যেনেকৈ আমাৰ হিমগিৰি ঠিক আছে হিমগিৰি পৰ্বত পাৰ্গত নিপুণ পটু পানী জল অপপয় ভেৰি ইম্পৰ্টেন্ট পানীটো তোমালোকে মনত ৰাখিবই লাগে পদুম পদ্ম কমল নলিনী শতদল সৰোজনী মনত ৰাখিবা পদুম পদ্ম কমল নলিনী শতদল আৰু সৰোজনী পত্ৰ মানে হৈছে চিঠি বা খত পত্নী ঘৈণী তিৰুতা অৰ্ধাংগিনী ফুল পুষ্প ফুলক কি বুলি কৈছে পুষ্প বুলি কোৱা হয় ফৌজ হয়তো তোমালোকে কোনোবাই কোৱা বা গাঁৱত ককা আইতা সকলে কোৱা শুনিছা যে অমুকৰ ল'ৰাটো ফৌজত থাকে বা মোৰেই ল'ৰাটো ফৌজত চাকৰি কৰে মানে কি ডিফেন্সত আৰ্মি চাকৰি কৰে আৰু তাকে অসমীয়াত কি বুলি কয় সৈন্য বাহিনী বুলি কয় সৈন্য দল বুলি কয় ঠিক আছে তাৰ পিছত চাবা বতাহ মানে বায়ু পৱন বা সমীৰণ বাহু মানে এইটো কথা কৈছে বাহু ঠিক আছে তো বাহু মানে হৈছে কি হাত হস্ত বা কৰ হাত আমাৰ হাতখন যে তাক বাহু বুলিও কোৱা যায় ভেৰি ইম্পৰ্টেন্ট বহুত বেছি ইম্পৰ্টেন্ট হেৰি মই লিখি দিছো এইটো যে তোমালোকে কেতিয়াও নাপাহৰিবা বাসুদেৱ শ্ৰীকৃষ্ণ ভগৱানৰ নাম বিলাক আছে কি হ'ব পাৰে শ্ৰীকৃষ্ণৰ তোমালোকে যে কোৱা কানহা বাসুদেৱৰ নাম হ'ব পাৰে কিন্তু আমাৰ অসমীয়াত যদি তোমালোকে ক'ব যোৱা শ্ৰীকৃষ্ণ যাদৱ নাৰায়ণ যদুপতি মাধৱ শ্ৰীকৃষ্ণ যাদৱ নাৰায়ণ যদুপতি মাধৱ এই কেইটা হৈছে বাসুদেৱ মানে
শ্ৰীকৃষ্ণ ভগৱানৰ সমাৰ্থক শব্দ একেই অৰ্থ বুজোৱা শব্দ বা শ্ৰীকৃষ্ণ ভগৱানৰ নামবিলাক বাসুদেৱ শ্ৰীকৃষ্ণ যাদৱ নাৰায়ণ যদুপতি আৰু মাধৱ হয় ঠিক আছে বন বননি হাবি অৰণ্য জংঘল বাণী কথা বাক্য বা বচন ভাবুক চিন্তাশীল ভয়ংকৰ ভয়ানক মূল্য দাম দৰ মৰম স্নেহ আদৰ মৃত্যু মৰণ স্বৰ্গী দেহান্তৰ শেষ নিশ্বাস হয়তো তোমালোকে নিউজ চালে গম পাইছা যে আমুকত এজন মানুহে শেষ নিশ্বাস ত্যাগ কৰিলে মানে মানুহজন মৃত্যুবৰণ হল মৰি গল ঠিক আছে যত্ন মানে চেষ্টা ৰণ মানে যুদ্ধ বা যুঁজ ৰং মানে আনন্দ বা ফূৰ্তি কৰা ভেৰি ইম্পৰ্টেণ্ট ৰজা নৃপতি ভূপাল ভূপতি মহিপাল যেতিয়াহলে ৰজাৰ নাম এটা নাম হল কি মহিপাল ৰমণী তিৰুতা অবলা নাৰী ৰাগ মানে হৈছে ক্ৰোধ বা খং তোমালোকে হয়তো কোৱা মোৰ ৰাগ উঠিছে দেই মানে মোৰ খং উঠিছে ঠিক আছে ৰাতি ৰাত্ৰি নিশা ৰজনী